হাই এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে একদম ভাল, খুব ধুনীয়া চলি আছে। পেপাৰখিনিও তোমালোকে পাই আছা। মই পেপাৰখিনি পিছত দিম বুলিয়ে দিয়া নাই, এতিয়া আমি পেপাৰখিনি সলভ কৰি কৰি দি আছোঁ। আৰু অকণমান তোমালোকে মানে লাইক শ্বেয়াৰ বা কিবা এটা দিবা, কেতিয়াবা কমেণ্ট এটা কৰিবা আৰু উৎসাহ পোৱা যায় ন। আচ্ছা, যোনে যোনে প্ৰথম মোৰ এই ভিডিঅ'টো চাইছা দেখিছা ন, এইটোৱে হ'ল মোৰ কণ্টেক্ট নাম্বাৰ, ঠিক আছে নাই? মোৰ আমাৰ গুৱাহাটীৰ পৰা এজন ল'ৰাই এডভান্সত কুৱেশ্যন কেইটামান দিছিলে, কৰিব পৰা নাই বিশেষ কিবা কাম এটাৰ কাৰণে, ঠিক আছে? মই কৰি দিম, মোক তেনেকৈ কুৱেশ্যনো দিয়ে, মই কৰি থাকোঁ। চ' এনিৱে মোক ন ডিব্ৰুগড় আৰু তোমাৰ মৰিগাঁও, অ'কে, তাৰপিছত তোমাৰ ধুবুৰী, তো এই ডিষ্ট্ৰিক্টবিলাকৰ পেপাৰখিনি দিবাচোন। মই এইখিনি পোৱা নাই মানে, একেবাৰে গোৱালপাৰা, ঠিক আছে নাই? গোৱালপাৰা এইখিনি আমাক দিবাচোন। একেবাৰে নাই পোৱা মানে পেপাৰখিনি। বাকী ডিষ্ট্ৰিক্টখিনিতো মানে পোৱাই নাই, কিন্তু এইখিনি একদম মানে যাৰ যোনখন ডিষ্ট্ৰিক্টত পৰে মানে তোমালোকে পৰাপক্ষত মোক পেপাৰখিনি দিবা, মই ছল্ভ কৰি দিম। তো এনিৱে দেৰি নকৰি আমি আৰম্ভ কৰোঁ। কি দি থোৱা আছে প্ৰথম কুৱেশ্যনটোৱে চোৱাচোন। যদি পি আৰু কিউ প্ৰত্যক্ষ সমানুপাতত থাকে তেন্তে তলৰ কোনটো শুদ্ধ? সমানুপাত আৰু ব্যস্তানুপাত দুইটা বেলেগ বস্তু হয়। পি সমানুপাত কি বুলি কৈছে? কিউ প্ৰত্যক্ষ সমানুপাত, ঠিক আছে নাই? এতিয়া সমানুপাতত যদি থাকে তো ইয়াক ইকুৱেল কৰিবলৈ আমি সদায় কি কৰিব লাগে? কিবা এটা কনষ্টেণ্ট পূৰণ কৰিবলগীয়া হয়, ঠিক আছে নাই? এইটো পূৰণ কৰিবলগীয়া হয়। এতিয়া এই কিউটো যদি তললৈ এপিনে লৈ আহোঁ, পি বাই কিউ ইকুৱেল টু কি যাব? কে। এইটো কি যাব? ধ্ৰুৱ। গতিকে অপশ্যন কোনটো হৈ যাব? চি কাৰেক্ট। নেক্সট এইটো চোৱা কুৱেশ্যনটো 2 to the power x minus 5 into 3 to the power x minus 4, মানে এই ৰাশিটোৱে ভেলুটো কি দিয়া আছে? 3। তেন্তে xৰ মান কিমান হ'ব? ওকে, xৰ মান কি হ'ব লাগিব? 5 হ'ব লাগিব। ইয়েছ, xৰ মান কি হ'ব লাগিব? 5। কিয় চোৱাচোন, কাৰণ এই ৰাশিটোৰ ভেলু কি হ'ব বুলি কৈছে? 3 হ'ব বুলি কৈছে ন। চ' 3 হ'বলৈ এইকণতে কি হ'ব লাগিব? 3 to the power x minus কি আছে? 4। ডেট মিনছ x এ কি হ'ব লাগিব? 5 minus 4। তো তেতিয়া 5 পৰা 4 গ'ল, কি হৈ যাব? 1। ডেট মিনছ কি হৈ যাব? 3। আৰু এটা ৰাশি আছে ন, এইটো 2 to the power x minus 5। তো এইকণতে কি হৈ যাব লাগিব? একচুৱেলি 1 হ'বগে লাগিব। এনি হাউ 1 হ'ব লাগিব। তেতিয়াহে 1 into 3 3 হ'বগে। আৰু 1 কেতিয়া হ'ব? চোৱা কি আছে? 2 to the power x minus 5। চ' 2 to the power x ৰ জেগাত মই 5 minus 5 লিখো। x ৰ জেগাত 5 লিখি দিলে তো 2 to the power 5 পৰা 5 গ'লে কি যাব? 0। আৰু 2 নট মানে কি যাব? 1। 2 to the power 0 যিয়ে নাথাকক মানে পাৱাৰত 1 থাকিলে আনসাৰটো হৈ যায় 1। ডেট মিনছ ভেলুটো কি হৈ যাব? 5। ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 3 কি দি থোৱা আছে? হুইচ অফ দি ফলোইং, তলৰ কোনবোৰ সত্যবিলাক উলিয়াবলৈ কৈছে? প্ৰদত্ত সংখ্যা এটাৰ উৎপাদকৰ সংখ্যা নিৰ্দিষ্ট হয়, নিৰ্দিষ্ট। 6 উৎপাদক কেইটা? 4টা। নিৰ্দিষ্ট 6 উৎপাদক কেইটা কি কি হ'ব? 1 2 3 আৰু 6 নিজে, ঠিক আছে নাই? নিৰ্দিষ্ট মানে একেটাই, ঠিক আছে নাই? এইটো শুদ্ধ হয়। যদি m nৰ ঘনমূল, ঠিক আছে নাই? ঘনমূল হলে এডাল লিখে, তো nৰ ঘনমূলটো হৈ গ'ল কি হৈ গ'ল? m। nৰ ঘনমূল এইটোক কয় বৰ্গমূল, এইটো কয় ঘনমূল। তো nৰ ঘনমূল এইটো 16ৰ বৰ্গমূল। মই এইটোৱে এক্সাম্পল দি থাকো। চ' nৰ বৰ্গমূল nৰ ঘনমূল কি হৈ যাব? m। তেতিয়াহ'লে আমাক কিহৰ ভেলু সুধিছে? ঠিক আছে, কিহৰ ভেলু সুধিছে? n কিউব ইকুৱেল টু m হ'ব নেকি সুধিছে। তো গতিকে আমি যদি কিউব কৰি দিওঁ, ঠিক আছে না, এডাল যদি আমি ইপিনে লৈ যাওঁ, দেন n ইকুৱেল টু এডাল ইপিনে লৈ গ'লে m কিউব হৈ যাব। nৰ ভেলুটো m, আকৌ n কিউব হৈ গ'লে m ৰ কি হৈ যাবগে গৈ পেলাই? m টু দি পাৱাৰ কি হৈ যাব? 9 হৈ যাবগে গৈ পেলাই। তো এইটো ভুল, এইটো শুদ্ধ, এইটো কি হৈ যাব? ভুল। তাৰপিছত কি দিছে? 572 ইজ এ পাৰফেক্ট স্কুৱেৰ। 572 এটা পাৰফেক্ট স্কুৱেৰ। ইয়েছ, এইটো হ'বনে? নহয় নহয়। 576 টো পাৰফেক্ট স্কুৱেৰ হয়, এইটো নহয়, এইটো ভুল হয়। আৰু স্কুৱেৰ ৰুট ইজ দ্য ৰিভাৰ্স প্ৰচেছ অফ এ স্কুৱেৰ। বৰ্গমূল বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া। ইয়েছ হয়, মানে 16ৰ বৰ্গমূল 4, আকৌ 4ৰ বৰ্গ কি হৈ যাবগে গৈ পেলাই? 16। তো বিপৰীত ৰিভাৰ্স হৈ যায়, ঠিক আছে নাই? তো এইখিনি একদম বঢ়িয়াকে হয়। তো ডেট মিনছ কোনটো শুদ্ধ হৈ গ'ল? 1 শুদ্ধ আৰু 4টো শুদ্ধ। 1 and 4 এইটো অপশ্যন 1 and কি হৈ যাব? 4। ওকে, নেক্সট
আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে 648 সংখ্যাটোক এটা পূৰ্ণ ঘন সংখ্যা পোৱা হ'ব আটাইতকৈ কি সংখ্যা কিহক দিছে 648 তো আমি ইয়াক 2 ৰে ডিভাইড কৰো 3 2 4 2 ৰে ডিভাইড কৰো ওকে 16 2 2 ৰে ডিভাইড কৰো 81 3 ৰে 27 3 ৰে 9 3 ৰে 3 that means 648 equal to 2 into 2 into 2 into 3 into 3 into 3 into 3 আমাক এটা ঘন বুলি কব ন বৰ্গ বুলি কলে আমি দুটা দুটাকে পেয়াৰ কৰিম ঘন বুলি কৈ দিলে কি হৈ যাব তিনটা তিনটাকে লম এটা যোনটো সংখ্যা থাকি গল ন সেই সংখ্যাটো এদি আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব কাৰণ বাকি কেইটাটো তিনটা তিনটাৰ এটা পেয়াৰ হৈ গল থাকি গল কি 3 তো আনসাৰটো কি হৈ যাব 3 নেক্সট Question number 5 যদি p আৰু q দুটা ধনাত্মক অখণ্ড সংখ্যা যাতে p equal to x to the power 5 y square z cube আৰু q equal to x y cube যত x y z মৌলিক সংখ্যা হয় এবিলাক মৌলিক সংখ্যা তেন্তে লসাগু তো p ভ্যালুটো কি দিছে p দিছে x to the power 5 y square z cube আৰু q দিছে x y cube তেতিয়া LCM উলিয়াব দিছে LCM কাৰ LCM p q LCM তো x আৰু x to the power 5 কি যাব x to the power 5 হৈ গল আৰু y cube আছে ইয়াত আছে y square তো কি যাব y cube আৰু এপিনে কি যাব z square তো x to the power 5 y cube z square z কি হৈ যাব সৰি z cube cube আচ্ছা এটো x to the power 5 y square z cube আছিল আমরা স্কয়ার বুলি লিখি ললো তো z কি হৈ যাব cube ঠিক আছে তো আনসারটো হৈ যাব হেতু Okay, next, that means D. Okay. Question number 6 ki diya ase? Okay. Square of any positive odd integer twice k plus 1. Jikunu acha odd integer. Acha jikunu অযুগ্ম অখণ্ড সংখ্যা অযুগ্ম অখণ্ড সংখ্যা twice k plus 1 এটাকে twice k জায়গা তুমি twice q লিখিব পাৰা twice q plus 1 বা twice m plus 1 ঠিক আছে না যিকোনো অযুগ্ম সংখ্যা এটো twice q plus 1 এটো অযুগ্ম সংখ্যাটো আৰহিয়ে কৈছে এটা অযুগ্ম সংখ্যা কি কইলে কৈছে সো যিকোনো অযুগ্ম অখণ্ড সংখ্যা মানে 2k plus 1 এনেকা টাইপত থাকে তাক কি কইলে কৈছে বৰ্গ সদায় কি বুলি কৈছে 8 ৰ গুণিতকতকৈ এক বেছি মানে অযুগ্ম সংখ্যা এটা তুমি যদি বৰ্গ কৰা হেতু কি হ'ব ন সদায় এক বেছি হ'ব কাতকৈ 8তকে 8ৰ গুণিতকতকৈ আমি চাও অযুগ্ম সংখ্যা কেইটামান 3 5 ओके 3 5 7 साउंड 3 स्क्वायर के जब 9 5 स्क्वायर 25 7 स्क्वायर 49 यस হয় আসুন 49 মানে কি দেব 48 + 1 24 + 1 8 + 1 তো 8 ৰ গুণিতকতকৈ এক বেছি 8 3 গুণ 24 8 ৰ গুণিতকতকৈ এক বেছি 8 6 গুণ 48 এক বেছি 49 মানে এটো হৈ গল ন 25 মানে 24 + 1 9 মানে 8 + এটো শুদ্ধ স্টেটমেন্ট শুদ্ধ ওকে তাৰ পিছত বি দিছে স্টেটমেন্ট বি দিছে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা একে অযুগ্ম অখণ্ড সংখ্যাটো twice q plus 1 বৰ্গ সদায় 4 ৰ গুণিতকতকৈ এক বেছি 4 ৰ গুণিতকতকৈ এক বেছি বুলি কৈছে তো হয় চাগে obviously তো হয় এটা 9 তো কি যাব 8 ঠিক আছে 8 + 1 লিখিব পাইলো 8 তো জানো 4 গুণিতক নহয় জানো 8 ৰ যদি হল হেতু 4 তো হবই হ'ব যেটো সংখ্যা 8 ৰে হৰণ যায় হেতু 4 ৰে যাবই যাব কাৰণ 8 ৰ উৎপাদক 4 চাবই না লাগে তো একচুয়ালি আৰু তুমি খালি চাই লোৱা 6 4 গুণ 24 4 12 গুণ 48 8 ৰে হৰণ যোৱা সংখ্যাটো 4 ৰে যাব তো ঠিক আছে স্টেটমেন্ট a আৰু b দুইটা শুদ্ধ both a আৰু b ঠিক আছে a আৰু b দুইটা শুদ্ধ ওকে নেক্সট টু ropes দুডাল ৰছীৰ দৈৰ্ঘ্য কমে 40 সেমি আৰু 84 সেমি দুইডালৰ পৰা সমান টুকুৰা কাটি দিয়াব লাগে দুইডাল ৰছী পৰা কাটি দিয়াব পৰা টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য মানে তুমি 40 ন এটা তুমি নরমালি ভাবা মানে ঠিক আছে 40 সেমি এনেকা ডাল আছে তুমি টুকুৰা কাটি আনিব লাগে মানে কিবা তুমি ধৰা মন গল বলে মই 7 সেমি কে কাটি দিলো 7 সেমি কে কাটিলে হ'ব না নহব কিয় নহব 7 5 গুণ কি হৈ যাব 35 সেমি তো 7 সেমি কাটিলে 5 টুকুৰা পাব বাকি থাকি যাব ঠিক তেনেকে না বাট 84 ত কি যাব 7 12 কি হৈ যাব 84 ইয়াত আকৌ বাকি নাথাকে
তো এনেকুৱা নহব মানে কাহিনীটো বুজি পাইছা নাই তোমাৰ এনেকুৱা এটা নম্বৰ হ'ব লাগিব যিটো হলে মানে কি হ'ব 40তো মানে বাকি নাথাকিব 84 বাকি নাথাকিব দ্যাট মিন্স এই সংখ্যাটোৱে ইয়াকো হৰণ কৰিব লাগিব ইয়াকো হৰণ কৰিব লাগিব যদি ইয়াকো হৰণ কৰিব লাগিব ইয়াকো হৰণ কৰিব লাগিব দ্যাট মিন্স আমি কি ল'ব লাগিব গসাউ এছচিএফ কাৰণে দুইটা সংখ্যাক এই সংখ্যাটোৱেদি হৰণ কৰিব লাগিব ঠিক আছে না আৰু চোৱা সৰ্বাধিক ওয়াৰ্ডটো দিয়ে দিছে তো আমি তাৰ পৰা অকন হিন পাই যাম এছচিএফ উলিয়াব লাগে বুলি তো গতিকে 40ৰ যদি আমি প্ৰাইম ফেক্টৰেশনস কৰো 2 ৰে কি যাব 20 2 ৰে 10 2 ৰে 5 তো 40 ইকুয়াল টু কি যাব 2 কিউব ইনটু 5 আৰু 84 ক কৰি দিলে 2 ৰে 42 2 ৰে 21 দেন 3 ৰে কি যাব 7 তো 84 ইকুয়াল টু 40 হ'ব সো 2 কিউব ইনটু 3 ইনটু 7 তো এছচিএফ আমি যদি এছচিএফ লিখো আচ্ছা 2 ইনটু 2 দুটা আছে 2 স্কয়ার তো এছচিএফ কিমান হৈ যাব 2 স্কয়ার 2 স্কয়ার মানে কি হৈ যাব 4 ঠিক আছে তো এছচিএফ কিমান ওলালে 4 দ্যাট মিন্স কিমান সেন্টিমিটাৰ হ'ব 4 সেন্টিমিটাৰৰ তো সৰ্বাধিক দৈৰ্ঘ্যটো কিমান হ'ব 4 সেন্টিমিটাৰ এইটো চোৱা 4 সেন্টিমিটাৰ কাৰণ ই 40 আৰু 84 গসাউ Question number 2. 42 divided by 2 cube into 5 into 3 পৰিমেয় সংখ্যাৰ দশমিক বিচিতি তলৰ কোনটো স্থানৰ পিছত হে হ'ব এটা আমি 3 দেখি পেলাই হাইয়েস্ট ফেক্টৰ 3 মাৰি দিলে একদম ভুল হৈ যাব আনসাৰটো 2 এ হ'ব তো 3 ৰে 42 যদি আমি কাটো কিমান যাব 14 3 14 গুণ 42 3 গুচি গল এটা 2 আৰু 5 আছে ইনেটো 3 থকা হেতেন তোমাৰ এটো নিৰৱধি পৌনপনি গল যদি কটা কটি নগল হেতেন কাৰণ দশমিক বিস্তৃতি পৰিসমাপ্ত হবৰ কাৰণে শেষ হৈ যাবৰ কাৰণে 2 আৰু 5 অকল আমাক এলাউ কৰে ঠিক আছে না এতিয়া চোৱা ইয়াত 2 কিউব মানে কি হৈ গল 2 3টা আছে এটোটো 14 2 ৰে যাব তো 2 ৰে কাটি দিলে 7 ইয়াত 2 কিউবৰ পৰা এটা 2 গুচি গলে থাকি গল কিমান 2 স্কয়াৰ মানে ইয়াত আছে 5 টু দি পাৱাৰ 1 ইয়াত আছে 2 স্কয়াৰ তো গতিকে দশমিক বিস্তৃতি কিমান প্লেছলে যাব 2 নেক্সট ওকে তো তলত চাৰিটা সংখ্যা দিয়া আছে তো ইহতৰ উদ্ধ ক্ৰমৰ হাজুনটো কি হ'ব তো -3 কিউব মানে কিমান হ'ব -27 এটো একদম বহুত সৰু নম্বৰ ওকে -3 স্কয়াৰ মানে কি যাব 9 এটো পজিটিভত আহি গল আৰু 3 * 10 টু দি পাৱাৰ 3 * 10 টু দি পাৱাৰ -2 10 টু দি পাৱাৰ -2 মানে কিমান হৈ গল ওকে 3 * 10 টু দি পাৱাৰ -2 মাইনাস ইয়াৰ মিনিংটো কি যাব 3 10 টু দি পাৱাৰ -2 মানে কি যাব 3 divided by 10 square ঠিক আছে মানে দুটা ঘৰ হ'ব লাগিব তো 3 দুটা ঘৰ পইণ্ট দিব লাগিব তো এক ঘৰে আছে 3 তো এটা দিবলে 0 তো 0.03 মানে 0 ৰ পিছতে ঠিক মাইনাস আচ্ছা ওকে এটো হ'বগে 10 টু দি পাৱাৰ -1 মানে 0.03 তো মাইনাসটো নম্বৰ নহয় মানে এটো আচ্ছা ঠিক আছে নেক্সট আৰু 3 * 10 square 10 square মানে তো 100 100 into 3 so 3.0 এটো তো মিনিংলেস ন পইণ্টৰ পিছত 3 that means 3 * 10 square মানে কি যাব 100 100 মানে কি যাব 300 আমাক কিহত খজাব কৈছে এসেন্ডিং অৰ্ডাৰ মানে আমাৰ আটাইতকৈ সৰুটো হৈ গল এটো আটাইতকৈ সৰুটো হৈ গল এটো কাৰণ নিগেটিভৰ নাম্বাৰটো আগতকৈ সৰু আহিব তাৰ পিছত এটো 0.03 তাৰপিছত 1 ৰ পিছত আহি যাব 3 1 ৰ পিছত 3 1 এটো তাতে আছে এটোৱে হ'ব আৰু সো 1 ৰ পিছত আহি যাব 3 তাৰপিছত আহি যাব 2 9 তাৰপিছত আহি যাব 304 ঠিক আছে অপচন B. Next. Okay. Question number 10. So, এটা স্বাভাৱিক সংখ্যা n ৰ আটাইতকৈ ডাঙৰ উৎপাদকটো f হলে তলৰ কোনটো শুদ্ধ এটা স্বাভাৱিক সংখ্যা n যিকোনো এটা স্বাভাৱিক সংখ্যা n ৰ আটাইতকৈ ডাঙৰ উৎপাদকটো ধৰি লোৱা এটা স্বাভাৱিক সংখ্যা তুমি ধৰি ৰাখো ইনে এটা স্বাভাৱিক সংখ্যা ধৰি ৰাখো 10 10 ৰ উৎপাদক এটা কি যাব 1 2 5 আৰু কি যাব 10 তো এটো ডাঙৰ নহয় জানো তো গতিকে আটাইতকৈ ডাঙৰ উৎপাদকটো কি হৈ যায় সংখ্যাটো নিজে তাৰ কাৰণে f আৰু n কি যাব একে হ'ব না আটাইতকৈ সৰু উৎপাদকটো 1 হয় আৰু আটাইতকৈ ডাঙৰ উৎপাদকটো কি হৈ যায় 10 হয় যিকোনো সংখ্যাৰ ক্ষেত্ৰত লাগিলে হেতু মৌলিক হোক লাগিলে হেতু কি হৈ যায় যৌগিক হোক মৌলিক সংখ্যা যৌগিক সংখ্যা আৰু মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা বিলাকটো কি হ'ব স্বাভাৱিক সংখ্যাৰ ভিতৰতে পৰিব ন তো গতিকে আটাইতকৈ সৰু বুলি কলে 1 আৰু আটাইতকৈ ডাঙৰ বুলি কলে সংখ্যাটো নিজে গতিকে f মানে কি হল সংখ্যাটো নিজে মানে কি যাব n সংখ্যাটো নিজে মানে স্বাভাৱিক সংখ্যাটো কি বুলি কৈছিল মোক n
গতিকে f মানে কি যাব n ৰ সৈতে কি যাব সমান নেক্সট আচ্ছা মাইনাস a আৰু b শূন্য বিশিষ্ট বহুপদটো তো শূন্য বিশিষ্ট বহুপদটো তো কি ওলাই যাব x স্কয়ার মাইনাস তো মাইনাস a প্লাস b x প্লাস মাইনাস a ইনটু কি যাব b তো বহুপদটো এনেকে হয় না x স্কয়ার মাইনাস শূন্যৰ সমষ্টি ইনটু x প্লাস শূন্যৰ পূৰণফল ঠিক আছে এটা তুমি চোৱা x স্কয়ার মাইনাস a প্লাস a ইনটু x ax minus a plus a minus b into x bx plus a minus ab তো minus ab ক'ত আছে ঠিক আছে minus ab ক'ত আছে ওকে minus ab ওকে minus ab ইয়াত আছে আৰু ইয়াত আছে তো চাই লম আমি এটোৱে ক'বগে চাগে তো x স্কয়ার দেন প্লাস x টো যদি মই কমন লও কি থাকি যাব ইয়াত থাকি যাব a ইয়াত থাকি যাব minus b x minus ab x স্কয়ার প্লাস a minus b x টো কমন ললো নি এইটো অপশন হল নেক্সট আচ্ছা কি দিছে কি শর্ত সাপেক্ষে ax³ + bx² + cx + d = 0 এটা দ্বিঘাত সমীকরণ হ'ব দ্বিঘাত সমীকরণ হ'বলে হলে ঘাতটো সদায় কি হৈ থাকিব লাগিব সৰ্বোচ্চ ঘাতটো হৈ যাব লাগিব 2 দ্যাট মিন্স a কোনটা কি আহিব লাগিব a কোনটা আহিব লাগিব 0 এটা 0 * x³ মানে এটো কি যাব 0 ঠিক আছে তো a = 0 লাগিব তো a = 0 এটাতে আছে বাকিটো a = 0 নাই এটা ইহত দুটাৰ ভিতৰত কোনটো শুদ্ধ ইয়াত কৈছে b = 0 তো b = যদি 0 হৈ যায় এটো পদটো 0 হৈ যাব এটা দেখোন দ্বিঘাত পদটো নাথাকিব থাকি যাব এটো রৈখিক পদ x ৰ পাৱাৰ কিন্তু b যদি 0 নহয় 0 বাদ দি যি কোনো ধৰিলা 3x that means দ্বিঘাত পদটো আছে that means b is not equal to 0 a = 0 কিন্তু b is not equal to 0 অপশন কোনটো হ'ব d তাৰছত দিছে কাৰ্তীয় সমতলত অঙ্কন কৰা দুটা বৰ্গৰ শীৰ্ষবিন্দু ক্ৰমিক শীৰ্ষবিন্দু আচ্ছা ক্ৰমিক শীৰ্ষবিন্দু কিমান বুলি কৈছে 20 আৰু 46 বৰ্গটো কালি নিৰ্ণয় কৰা আচ্ছা ক্ৰমিক কি দিছে শীৰ্ষবিন্দু এটো ধৰা এটা বিন্দু এটো হৈ গল 20 আৰু এটো এটা বিন্দু ধৰা এটো কিমান হৈ গল 46 ঠিক আছে না এটো এটা বিন্দু a এটো b এটো হৈ গল c আৰু এটো d তো ক্ৰমিক শীৰ্ষবিন্দু 20 আৰু 46 বুলি কৈছে তেন্তে বৰ্গটোৰ কালি উলিয়া কালি মানে কি হয় বাহুডালক কি কৈ দিব লাগিব স্কয়াৰ বাহুৰ স্কয়াৰ কৈ দিব লাগিব আৰু বাহুৰ দৈৰ্ঘ্য জুকিবলৈ আমি ডিসটেন্সৰ ফৰ্মুলা ইউজ কৰিম 4 ৰ পৰা 2 গলে 4 - 2 হোল স্কয়াৰ প্লাস 6 - 0 হোল স্কয়াৰ তো 4 - 2 মানে কি যাব 2 স্কয়াৰ প্লাস 6 স্কয়াৰ 2 স্কয়াৰ মানে কি যাব 4 আৰু 6 স্কয়াৰ মানে কি যাব 36 তো আলটিমেটলি কি যাব √40 √40 মানে কি যাব 4 ইনটু কি যাব আচ্ছা √40 ওকে √40 আচ্ছা ঠিক আছে √40 তে আমি কৰি থম তো √40 হৈ গল এটা এডাল হৈ গল বাহু এটা বাহু কি কৈ দিব লাগিব বাহুডালৰ স্কয়াৰ কৰি দিলে কালি হয় তো এডাল আৰু এডাল ক্যান্সেল কৰি গল থাকি গল কিমান 40 আনসাৰ হৈ গল 40 হল নেক্সট আচ্ছা আমাক যদি এটো ক্ৰমিক শীৰ্ষবিন্দু দি পেলাই তেতিয়া কইলেতেন তেতিয়া কি হলতেন বাৰু তেতিয়া তোমালোক কৰিবা কি হলতেন ক্ৰমিক শীৰ্ষবিন্দু দি পেলাই তেতিয়া যদি আমাক এনেকে বিপৰীত বুলি দিলেতেন তেতিয়া আমি কি কৰ্ণডাল উলিয়াই পেলাই কৰ্ণডালৰ লেন্থটো সদায় কি হৈ যায় √2a এটো ওলাব তো √40 এনেকৈ ওলাই গলে ঠিক আছে √2a ঠিক আছে এটো তোমালোকে কৰিবা নিজে কৰি পেলাই মোক কবা কি হ'বগে কৈ পেলাই আনসাৰটো ঠিক আছে কাৰণ এডালটো দৈৰ্ঘ্যটো 40 ওলালেতেন √40 ঠিক আছে না হেতু সদায় √2a দি কৰি পেলাই a মানে বাহু আকৌ বাহুটোক স্কয়াৰ কৰি দিবা কৰিবা ম্যাথছটো মই তোমালোকক এটা থট দি দিলো কোৱেশ্চনটো দেখাৰ লগে লগে এতিয়া কোৱেশ্চন নম্বৰ 14 কৈছে 3 5 আৰু 7 1 ৰ মধ্যবিন্দু মানে কি এনোটা ক্লাছ কৰিবা 7 3 10 10 ৰ আধা কি যাব 5 ওকে এসো এইকেটা ক্লাছ কৰিবা 5 1 6 6 আধা কিমান হ'ব 3 তো অপচন হৈ গল ইমান আৰু ভাবি থাকিব নালাগে কাৰণ মধ্যবিন্দু উলিওৱা সূত্ৰ সবেই জানে কোনো এনেকা মানুহ নাই যে জনা নাজানে তাৰছত sin স্কয়াৰ a প্লাস টুৱাইস cos স্কয়াৰ a ইয়াৰ ভ্যালুটো খুদিছে তো কি যাব ওকে sin স্কয়াৰ a প্লাস 2 cos স্কয়াৰ a এই যে cos স্কয়াৰ ইয়াতে আমি কি লিখিম 1 মাইনাস sin স্কয়াৰ a ঠিক আছে নেক্সট ওকে sin স্কয়াৰ a প্লাস 2 ইনটু 1 কি যাব 2 প্লাস 7 আছে মাইনাস 2 sin স্কয়াৰ a এটো প্লাস 2 টো আগত লিখিলো এটো এটা sin স্কয়াৰ a মাইনাস দুটা sin স্কয়াৰ a মানে মাইনাস কি গল sin স্কয়াৰ তো 2 sin স্কয়াৰ আনসার হৈ যাব এটা হল
নেক্সট কি দিয়া আছে HCF of AB 24 and A into B equal to 72 into 120 ঠিক আছে A into B মানে তেতিয়ালে LCM of AB ঠিক আছে তো সোয়া LCM into HCF তো LCM into HCF সদায় কি হৈ যায় নাম্বার দুটাৰ প্ৰডাক্টে হয় তো A into B A into A জায়গাত কি দিছে মানে A মানে কি হৈ গল 72 আৰু B মানে দিছে 120 actually হল তো 72 into কি হৈ গল 120 is exactly equal to কি যাব 24 into 360 72 into 120 is exactly equal to actually 72 into 120 is exactly equal to কি যাব sorry okay yes এটাই তো আমাক দিছে LCM into HCF LCM কিমান দি থোৱা আছিল L24 into 360 okay আৰু প্ৰডাক্ট দুটা কি দিছে 72 into 180 okay এটা সমান হয় না নহয় যদি সমান হৈ যায় দেন ইটস ওকে মানে কারেক্ট হয় আৰু সমান কৰিবৰ কাৰণে কিবা পূৰণ কৰি চাম নেকি তেনে মই পূৰণ কৰি নাচাম মই 72 মই কি লিখি দিব পাৰিম okay 372 জায়গাত মই কি লিখি দিম 3 into 24 into 120 এটা তুমি চোৱা 24 ৰাখি দিলো 3 into 120 মানে কি যাব 360 এপিনটো হেতুই আছে 24 into কি গল 360 24 into 360 so that means assertion to শুদ্ধ হৈ আছে এটা ৰিজন আমাক কি লাগে ৰিজন লাগে ৰিজন কি দিছে LCM AB into LCM AB equal to HCF AB into AB এটো হয় জানো নহয় LCM into HCF equal to AB হয় ঠিক আছে নাই তো এটো যদি AB তলত ডিভাইড AB ডিভাইড আচ্ছা তেনেকেও যদি দি থলেন তেতিয়াও আহি গলেন ঠিক আছে নাই HCF into AB তো নহয় কিন্তু HCF ডিভাইড আচ্ছা AB ডিভাইড HCF AB এনেকেও যদি দি থলেন তেতিয়াও শুদ্ধ হৈ গলেন কাৰণ এই HCF তো তেতিয়া এপিনে লৈ আইলেন ডিভাইড টু ইপিনে গলে মাল্টিপ্লাই হলেন LCM AB into HCF AB ঠিক আছে না ইকুয়াল টু AB তেতিয়াও শুদ্ধ হলেন এটো তো শুদ্ধ নহয় মানে ৰিজনটো কি হ'ল ভুল তো এসারশন শুদ্ধ ৰিজন ভুল অপশন কোনটো যাব সি নেক্সট কোয়েশ্চন নাম্বার 17 ওকে কি দিয়া আছে যদি 3x² + px + k দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল কমে -5/3 আৰু -2/3 তেন্তে p আৰু q ৰ মান হ'ব ঠিক আছে না শূন্য দুটাৰ সমষ্টি ঠিক আছে না আৰু শূন্য দুটাৰ পূৰণফল ঠিক আছে না শূন্য দুটাৰ সমষ্টি চোৱা শূন্য দুটাৰ সমষ্টি কদাই কি যাব শূন্য দুটাৰ সমষ্টি মানে কি যাব -b/a তো ইকুয়াল টু কি দিটো আছে শূন্য দুটাৰ সমষ্টি প্ৰথমটো মাইনাস ওকে 5 বাই কি দিটো আছে 3 তো মাইনাস তো b জায়গাত কি আছে চোৱাচোন p আৰু a জায়গাত 3 দেন মাইনাস 5/3 3 ক্যান্সেল মাইনাস মাইনাস ক্যান্সেল p ভ্যালুটো কি গল 5 p ভ্যালুটো 5 আচ্ছা p ভ্যালুটো 5 এটো ঠিক আছে p ভ্যালুটো 5 পালো আৰু শূন্যৰ গুণফল মানে কি যাব c/a তো c/a জায়গাত কি দিটো আছে -2/3 হৈ গল এটা c জায়গাত কি আছে k/3 equal to -2/3 হল তো 3 ক্যান্সেল থাকি গল কি k equal to -2 এটো তো p ভ্যালু তো 5 আৰু k ভ্যালু তো -2 ওকে চিত্ৰত বহুপদটোৰ লেগ দেখুৱা হৈছে আৰু fx ৰ শূন্যবোৰ fx ৰ শূন্য কি যাব এটো চোৱা এটো -1 দি কাটিছে এটো এনেকে আহি কন্তে 1 দি কাটিছে ঠিক আছে না এনেকে গৈ এটো কোন কোনে কাটিছে 2 ত কাটিছে আৰু এটো কোন কাটিছে 3 ত কাটিছে that means -1 1 এখানে হৈ যাব 2 আৰু এখানে হৈ গল 4 -1 1 2 4 এটো आंसर এটো তলত দিয়াবোৰ মিলুৱা এটা দ্বিঘাত বহুপদৰ সৰ্বোচ্চ শূন্য সংখ্যা তো এটো কি যাব 2 সৰ্বোচ্চ শূন্য হৈ যাব কি 2 তাৰ পিছত এটা দ্বিঘাত বহুপদৰ সৰ্বোচ্চ শূন্য সংখ্যা 2 তাৰ পিছত x³ - 2x² + 5x - 3 বহুপদৰ 0 তিনিটাৰ গুণফল আলফা বিটা গামা এটো কি যায় -d/a তো -d জায়গাত কি আছে -3 এ জায়গাত 1 তো কি যাব 3 তো এটো হৈ যাব 3 মানে b টোৱে কি হৈ যাব 3 1a 2 b a 3 আছে নেকি নকৰো তেতিয়া 1a 2 মানে a 2 b 3 এটো তো দেখিছো বাৰু a2 so ইয়াত a2 আছে কিন্তু b3 নাই ইয়াত a2 b3 আছে হল হৈ গল
আচ্ছা ঠিক আছে সি নম্বৰটোনো কি আছে আকৌ 27x³ - 1 অৰ লেখডালে x অক্ষত ছেদ কৰা বিন্দুৰ সংখ্যা ইটোতো এটা বিন্দুতে ছেদ কৰিব চাগে হয়নে নহয় এটা বিন্দুতে ছেদ কৰিব ইয়েছ এটা মানে x ৰ জায়গাত 1/3 x ৰ ভ্যালুটো মানে x ৰ ভ্যালুটো কি হৈ যাব 27 আছে ন 27 আছে তো x ৰ ভ্যালুটো 1/3 হ'ব অকল তেতিয়া কি যাব 27 * 1/3 মানে কি যাব 1/27 তো ইকুয়াল টু 0 তো গতিকে অপচন হৈ যাব এইটো সি এ 1 কৰিব নেক্সট ওকে -5 আৰু -2 শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো হল তো দ্বিঘাত বহুপদটো কি যাব x² - -5 - 2 * x plus -5 * -2 তো x² - -5 - 2 মানে কি যাব -7x plus -5 * -2 কি যাব 10 then x² plus 7x plus কি হৈ যাব 10 next question x² - 11x plus 18 দ্বিঘাত বহুপদটোৰ শূন্যবোৰ কি হ'ব তো শূন্যবোৰৰ কাৰণে আমি চাই লওঁ ডিসক্ৰিমিনেটটো চাই লওঁ ওকে b² - 4ac তো b জায়গাত কি আছে -11² - 4 * 1 * 18 তো -11² মানে 121 72 11 ৰ পৰা 2 গ'ল 9 then 11 ৰ পৰা 49 so that is which is greater than 0 তো greater than 0 মানে ডিসক্ৰিমিনেটটো যদি 0 হ'ল তো that doesn't mean that ধনাত্মক হ'ব মানে greater than 0 কি বুজায় বাস্তৱ মূল আছে মানে বাস্তৱ মূল বুজায় আছে ঠিক আছে না বাস্তৱ মূল আছে ঠিক আছে না বাস্তৱ মূল আছে মানে দুইটাটো তোমাৰ ঋণাত্মক নম্বৰ হ'ব পাৰে বা দুইটা কি হ'ব ধনাত্মক নম্বৰ হ'ব এতিয়া বাস্তৱ মূল যেহেতু আছে বুলি গম পালো মই এটা দুইটাৰ কাৰণে আমি কি চাব লাগিব না -b/a টো চাব লাগিব আৰু c/a তো c/a মানে কি গল 18 c জায়গাত 18 আছে a আলটিমেটলি 18 আৰু ইয়াত কি আছে -b/a মানে কি যাব a b জায়গাত কি আছে -11/a তো আলটিমেটলি মাইনাস কি যাব মাইনাস প্লাস 11 1 টো বাদ দিয়া তো which is greater than 0 which is greater than 0 তো গতিকে ইয়াত কি যাব উভয়ে ধনাত্মক তো ধনাত্মক কেতিয়া কম থাকে -b/a টো যদি 0 তকৈ ডাঙৰ হয় আৰু c/a টো কি 0 তকৈ ডাঙৰ হয় ঠিক আছে না সেই দুটা কি হৈ গ'ল ধনাত্মক হৈ লাগিব মানে 0 তকৈ ডাঙৰ হ'ব লাগিব আনসাৰটো তেতিয়া পজিটিভ মূল থাকে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 20 কি দি থোৱা আছে চিত্ৰত AB parallel to কি দি থোৱা আছে PQ and যদি AB equal to 8 cm PQ equal to 4 cm OB equal to 2 cm then OP ৰ ভ্যালুটো উলিয়াব কৈছে চোৱা A angle টো আৰু এই দুটা সদৃশ ত্ৰিভুজ আৰু এটো ইকুৱেল টু কি হ'ল এটো মই যদি দুটা ত্ৰিভুজ এনেকৈ বনাই লওঁ এটো ধৰি লোৱা O এটো এটা ত্ৰিভুজ দিলো এটো হৈ গ'ল কি হৈ গ'ল O এটো শীৰ্ষবিন্দু O ঠিক আছে এইকণতে দিলো মই এটো B ঠিক আছে না এটো কাৰণে কি হ'ব এইকণতে দিলে মোৰ P হৈ গ'ল দেন OB দিলো এইকণতে হৈ যাব A দেন OP দিলো এটো হৈ গ'ল Q এটা AB ৰ ভ্যালুটো তোমাৰ কি দিছে 8 ইয়াৰ ভ্যালুটো কি দিছে মোৰ 4 আৰু OB ৰ ভ্যালুটো কি দি থোৱা আছে 2 কিহৰ ভ্যালু উলিয়াব দিছে OP ইয়াৰ ভ্যালু উলিয়াব দিছে চোৱা এটা 2/2 OP ইকুৱেল টু 8/4 4 এটো কাটিলে কেমন হ'ব 2 ঠিক আছে না দেন চোৱা 2 ৰে 2 কাট খাই থাকিল কি হ'ল 1 এটা OP ইনটু ইয়াপিনটো 1 আছে OP ইনটু 1 মানে কি যাব OP ইবিনা থাকি গ'ল 1 এইটো কাৰণ এই দুইটা ত্ৰিভুজ কি গ'ল সদৃশ কিয় হ'ল কাৰণ এটো আৰু এটো ভাৰ্টিক্যালি অপজিট এংগল বিপৰীত কোণ এডাল আৰু এডাল যেটো প্যাৰালেল দিছে তো এটোৰ এটো এংগল এটো ত্ৰিভুজৰ এটো এংগল অল্টাৰনেট ইন্টেৰিয়ৰ এংগলস মানে কি হৈ যাব একান্তৰ অন্তঃকোণ হ'ল তলৰ কোণবোৰ সত্য বুলি সুধিছে কোণবোৰ সত্য দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমান হলে ত্ৰিভুজ দুটা সদৃশ corresponding sides are equal then the triangles are similar corresponding sides যদি সমান হয় ত্ৰিভুজটা সদৃশ হ'বনে yes হৈ যাব সদৃশ হলো ত্ৰিভুজবোৰ অনুৰূপ বাহুবোৰ যদি সমান হয় অনুৰূপ বাহুবোৰ সমানুপাতিকে যে হ'ব লাগিব কোনো কথা নাই আৰু মানে কি সমান মানে তো সমানুপাতিক হৈ যাব জানে AB ধৰি লোৱা AB আৰু এটা ত্ৰিভুজৰ দ্বাৰা ওকে AB ইকুৱেল টু ধৰা কোনবা এটা ত্ৰিভুজৰ দ্বাৰা PQ ঠিক আছে দেন BC ইকুৱেল টু কি যাব QR ঠিক আছে না আৰু CA ইকুৱেল টু জানিবা RP ঠিক আছে না তো মই যদি এপিনে লৈ আহো তো AB by PQ is exactly equal
ইকুৱেল 1 আৰু ইকুৱেল 1 হৈ যাব BC বাই QR QR টো এপিনে দিলে 1 হ'ব দেন CA বাই RP এটো ইকুৱেল টু কি যাব 1 সমান অনুপাততে থাকিব না এই ত্ৰিভুজ এটা সদৃশ হ'ব সকলো সমবাহু ত্ৰিভুজ সদৃশ হয় সকলো সমবাহু ত্ৰিভুজ সদৃশ হয় দুটা সদৃশ ত্ৰিভুজ সদায় সৰ্বসম কেতিয়াও নহয় সদায় নহয় মানে কিছুমান সদৃশ ত্ৰিভুজ হৈ যাব পাৰে যত বাহুবিলাক এনেকুৱা মানে সমান হৈ আছিল কিন্তু সদায়টো কেতিয়াও নহয় দুটা সদৃশ ত্ৰিভুজ সদায় সৰ্বসম ভুল আচ্ছা কি দিছে দুটা ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান হলে ত্ৰিভুজ দুটা সদৃশ হয় হৈ যাব অনুৰূপ কোণ সমান এই মাত্ৰ কৰিছো না আমি দুটা কোণ কৰোতে আমি সদৃশ বুলি কৈ দিব পাৰিছিলো কাৰণ এটা ত্ৰিভুজৰ দুটা কোণ যদি সমান হয় তিনি নম্বৰটো অটোমেটিকলি সমানেই হ'ব মানে কোণবিলাক যদি সমান হয় ত্ৰিভুজটো সদৃশ হ'ব তো সব শুদ্ধ তিনিটো ভুল মানে তিনিটো ভুল that means 1 to 4 okay 1 to 4 এইটো অপচন ইটো 1 to 4 next question number কি গল 24 কি দি থোৱা আছে okay PQR আৰু ABC AB by BC equal to PQ by PR ত্ৰিভুজ দুটা সদৃশ হ'লে তলৰ কোণটো লাগিব AB by BC মানে এডাল যদি AB হয় ইডাল বাহু কি হৈ যাব আচ্ছা এইটো AB এনেকৈ আহিব লাগিব AB ইডাল বাহু কি গল BC মানে ইডাল বাহুৱে কোনটো এংগল বনাই আছে B আৰু PQ এটো যদি PQ হয় এপিনে কি দি থোৱা আছে PR মানে এংগলটো কি বনাই আছে P মানে B = P কবা থাকিব এংগল B আৰু এংগল P হল question number 25 ত্ৰিভুজ PQR ত্ৰিভুজ PQR এংগল Q টো কি হৈ গল 90 ডিগ্ৰী ত্ৰিভুজ PQR ৰ এংগল Q 90 ডিগ্ৰী যদি PQ টো কিমান হৈ গল 5 সেন্টিমিটাৰ আৰু PR ডাল যদি 10 সেন্টিমিটাৰ হয় তেন্তে এংগল QPR ৰ মান 60 ডিগ্ৰী কৰিব নালাগে কি যাব 60 ডিগ্ৰী হ'ব কৰি যাব লাগে নে নালাগে কিয় নালাগে কোৱাচোন তুমি যদি ত্ৰিগোণমিতি ভিডিওবিলাক খুব ভালকে চাইছিলা চোৱা মই কি কৈছিলো চোৱা মানে পাৰপেন্ডিকুলাৰ এটা সমকোণী ত্ৰিভুজ এটাত যদি পাৰপেন্ডিকুলাৰ ডাল আৰু এই হাইপোটেনিয়াছ ডালৰ আধা হৈ থাকে মানে সৰি হাইপোটেনিয়াছ ডাল আধা হৈ থাকিব মানে পাৰপেন্ডিকুলাৰ ডালত কি এটা যদি দুগুণ হৈ থাকে এটো 5 আছে এটো দুগুণ আছে দ্যাট মিন্স এই এংগলটো কি হ'ব লাগিব 30 ডিগ্ৰী আৰু এটো যদি 30 হয় এটো কি হ'ব লাগিব 60 অটোমেটিকলি হ'ব লাগিব কি গৈ পেলাই অটোমেটিকলি কি হ'ব লাগিব 60 হ'ব লাগিব বুজি পাইছা ন তো গতিকে আৰু নহলে কোনবা যদি নাজানা দেন ত্ৰিগোণমিতি ইউজ কৰি দিয়া ঠিক আছে না এটোহে আমি জানা নাছিল এখন এটা কিউব আমি ভ্যালুটো দিয়া নাছিল এইখনতে মই এডাল জানো cos ইউজ কৰি দিয়া cos p মানে কি যাব cosৰ কাৰণে কি যাব এডজেসেন্ট সাইড মানে সন্নিহিত বাহু বাই অতিভুজ দ তেনেটো কাটি দিলে কি যাব হাফ cos p = হাফ এটা cosৰ কাৰ কাৰণে কোনটো এংগলৰ কাৰণে হাফ দিয়ে 60 cos 60 মানটো কি যাব হাফ এখানে p ভ্যালুটো কিমান হ'ব 60 হল যিকোনো সূক্ষ্ম কোণ থিটাৰ বাবে sin থিটাৰ মান সদায় একতকৈ ডাঙৰ হ'ব নোৱাৰে ইয়েস শুদ্ধ sin থিটাৰ মান কেতিয়াও একতকৈ ডাঙৰ হ'ব নোৱাৰে কাৰণ থিটাটো যদি মই sin 90 লওঁ তেতিয়া 1 পাওঁ হে sin 90 মানে 1 যদি sin 90 মানে 1 হয় সূক্ষ্ম কোণ মানে কি হ'ব 90 ডিগ্ৰীতকৈ সৰু 90 ডিগ্ৰীতকৈ যদি সৰু হয় দেন 1 তকৈ ভ্যালুটো কি যাব সৰু হ'ব না তো একতকৈ ডাঙৰটো হ'ব নোৱাৰি মানে কেতিয়াও ডাঙৰ হ'ব নোৱাৰে কাৰণ sin 90 মানে 1 হয়গে তাৰ পিছত কি দিছে যিকোনো সমকোণী ত্ৰিভুজৰ অতিভুজ ডালে দীৰ্ঘতম বাহু সমকোণী ত্ৰিভুজৰ অতিভুজ ডাল দীৰ্ঘতম বাহু হয় ৰিজনো শুদ্ধ হয় ঠিক আছে না তো অপচন কোনটো হ'ব মোৰ তো অপচন টো বি টো হ'ব চাগে মই তো বি টো বুলি ভাবি লৈছো ওকে কাৰণ এ আৰু আৰ দুইটাই শুদ্ধ আৰ এ শুদ্ধ ব্যাখ্যা নহয় ঠিক আছে না ঠিক আছে বাট দুইটাই শুদ্ধ হয় নেক্সট question number 27 if cosec twice x equal to 1 by cos x minus 18 तो cosec twice x equal to 1 by cos মানে কি যাব তো sec x minus কি হৈ যাব 18
ঠিক আছে না এটো ইকুয়াল cos sec এটো ইকুয়াল sec 1 by cos theta মানে কি যাব sec theta cosec আৰু sec ৰিমুভ হৈ যাব তো cosec theta মানে মই কি লিখিব পাৰো sec 90 ডিগ্ৰী minus theta তো ইকুয়াল টু কি যাব sec x minus কি যাব 18 নাও এই sec আৰু এই sec এটাটো কাটি নি দিবা দেই মই এটা দেখাব কাৰণে এটো শুদ্ধ চিনা দেখাই এটো কাটি নিলেও কৰিলো এটো কাটি দিলে ভুল মানে আৰু যোনে কাটি দি কৰে কি ভুল আৰু তো sec sec কি যাব গুছি যাব তো থাকি যাব কি 90 ডিগ্ৰী minus twice x equal to x minus কি যাব 18 minus 18 to ইপিনে গুছি গলে কি যাব plus 18 x minus twice x to ইপিনে গুছি গলে plus twice x x plus twice x মানে কি যাব thrice x equal to 108 then x ৰ ভ্যালুটো কি যাব 36 কিয় 108 ক 3 দি ডিভাইড কৰিলে 36 পাম কবার আছে না 36 yes এইটো অপচন দি দিছে ঠিক আছে না কোনবা এইটো আছে শুদ্ধ কৰি দি দিছে মানে ইয়াত অহা নাছিলে 36 হৈ গল question number 28 যদি cosec okay phi minus cot phi equal to 15 then the cosec phi plus cot phi মান আচ্ছা এটো সোয়া 5 এ হবো okay cosec square phi minus cot square phi that is equal to কত কি হৈ যায় 1 এটো এটা a square minus b square আছে that means cosec phi minus cot phi into cosec phi plus cot phi equal to কি হৈ যাব 1 হৈ গল এটা এটোৰ ভ্যালুটো আমাক দিথ আছে চাচোন এটোৰ ভ্যালুটো কিমান দিথ আছে 1/5 into cosec phi plus cot phi equal to 1 এটা 5 টো যদি ইপিনে গুছি যায় উপৰলে গুছি যাব ন ওদিকে 5 টো ইপিনে গুছি গলে ইকুয়াল টু কি যাব 5 মানে cosec phi plus cot phi equal to কি যাব 5 হল তলৰবোৰ মিলাবলৈ কৈছে তলৰবোৰ আমাক মিলাবলৈ কৈছে এটো তো ফ্ৰেকশনত আছে এটো কাৰণে আমি চাই লওঁ ইয়াৰ পৰা কিবা ওলাই যায় নেকি অপচন মিলা ঠিক আছে যদি নহয় তেতিয়ালে এটো কৰিমগে আৰু তো 5 by minus 10 5 divided by minus 10 মানে কি যাব minus 1/2 minus 3 by 6 মানে কি যাব minus 1/2 ওকে তাৰ পিছত 11 by minus 2 ওকে দুইটা সমান চিহ্ন পিনে আছে তো এটো minus 1/2 গতিকে এডাল লেখায় 3 নম্বৰডালে সদায় মিলি যোৱা বুজাব মানে c এ সদায় কি বুজাব 3 c এ সদায় কি বুজাব 3 ওকে তাৰ পিছত ইয়াত কি আছে 2/4 মানে 1/2 minus 3 by minus 6 মানে কি যাব 1/2 and minus minus cancel 3 বুজি পাইছ না আৰু 8/9 তো is not equal to 8 মানে এটো সদায় প্যারালাল বুজাব তো b এ কি বুজাব 1 ঠিক আছে না তো a to b1 that means ওকে আচ্ছা এটো c এ কি বুজালে 3 c এ 3 b এ 1 আৰু a কোনটো বুজাব 2 এটোৱে হয় চাগে ঠিক আছে বুজি পালা ন ওকে চাই লোৱা আচ্ছা a as a 2 বুজাব আমি হেতুটো জানিব লাগে ন আমি কেনেকৈ কৰিম চা ইয়াত 2 আছে আৰু ইয়াত 3 আছে তো লসাগু 2 আৰু 3 লসাগু কি যাব 6 তো গতিকে এইকনটা 6 এটা পূৰণ কৰি দিয়াছোন ইয়াতো 6 এটা পূৰণ কৰি দিয়া 2 ৰে 6 কাটিলে কেনে যাব 3 তো 3 3 জাৰ কি যাব এৰা এটো কি যাব 9x 3 ৰে তো কাটলে কি যাব 2 2 into 5 কি হৈ যাব ওকে 10y ইকুয়াল টু আৰু ইপিনও তো কৰিব লাগিব 7 6 গুণ কি যাব 42 এটা 9/9 এটো ৰাখিটো 9x 9/9 মানে কি যাব 1 আৰু ইয়াত কি হৈ গল 10 বাই কি গল -10 আহি গল 10 বাই -10 মানে -1 তো দুইটা ইকুয়াল নহয় এর কাৰণে দুটা কি কৰিব কটাকটি কৰিব a কি কৰিব 2 ৰেখা দুডালে কটাকটি কৰিব এটা বিন্দুত অপচন এটা a 29 হৈ গল এটা কোৱেশ্চন নম্বৰ কি কৈছে 30 তো মূল বিন্দুৰ পৰা 3 একক আৰু 4 একক দূৰত্বত কমে x অক্ষ আৰু y অক্ষৰ ওপৰত থকা বিন্দু দুটাৰ মাজৰ পাৰ্থক্য ইনে লিখি দিছে মানে এটো x এটো 3 4 এটো x অক্ষৰ বিন্দু x অক্ষৰ পৰা এটো y অক্ষৰ পৰা বিন্দু কোৰ পৰা খুদিছে মূল বিন্দুৰ পৰা খুদিছে তো মূল বিন্দুৰ পৰা খুদিলে মই কি কৈছিলো যোন দুটা দিব যিমান একক তো হেতু তাক মই কি কৰি দিবলৈ কৈছিলো বৰ্গ এটো y একক 4 square 3 square means 9 4 square মানে হৈ গল তোমাৰ 16 ওকে এটো root over কি যাব 25 root over 25 মানে কি যাব 5 তো অপশন যত আছে 5 এতে হ'ব হেতু আছে অপশন 5 হৈ গল দেখিলা ওকে নেক্সট if the points 2 0 k
k5 and 6 4 are collinear then the value of যদি point তিনটা collinear হয় then area of triangle সদায় 0 হ'ব গতিকে half to area of triangle ফৰ্মুলা half to নিলিখোই আমি তো আমি কি লিখিম খালি x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 equal to কি যাব 0 তো x1 মানে কি যাব 2 y2 মানে কি যাব 5 minus 4 plus x2 k y2 k y3 মানে কিমান হ'ব 4 minus 0 plus x3 কি হ'ব 6 y1 মানে কি যাব 0 minus 5 equal to 0 so x1 মানে হৈ গল 2 5 minus 4 x2 মানে হৈ গল কি k 4 minus 0 then 6 0 minus 5 so 5 minus 4 মানে কি যাব 1 2 into 1 1 plus k 4 minus okay k দিছিলো 4 minus 0 that means 4k plus minus minus কি যাব 30 হৈ গল তো ইয়াত কি থাকি গল 2 plus 4k minus 30 equal to 0 okay 4k minus 28 equal to 0 4k equal to 28 then k equal to 7 the value of k is what 7 তালিকা 1 ৰ সৈতে তালিকা 2 মিলোৱা x2 + 4x = 0 সমীকৰণটো কোনো বাস্তৱ মূল নাই আজত ইহঁতৰ কি আছে সমীকৰণটো দুটা স্পষ্ট বাস্তৱ মূল আছে সমীকৰণটো কোনো বাস্তৱ মূল আছে সমীকৰণটো দুটা সমান বাস্তৱ মূল আছে আচ্ছা কেটামান কৰি চাও বাস্তৱ মূল আছে না এবিলাকৰ কাৰণে আমি কি ডিসক্ৰিমিনেট চাব লাগে হয় তো এটো কাৰণে ডিসক্ৰিমিনেটটো কৰি চাও তো b স্কয়াৰ মানে কি দেব 4 স্কয়াৰ minus okay 4 square 4 into 1 b square minus 4ac square no b square মানে 4 square minus 4 into a into c মানে 5 4 square মানে what 16 minus 20 minus 4 which is less than 0 হলে কোনো বাস্তৱ মূল নাই তো a টো কি হৈ যাব 3 a3 তো a3 টো আৰু এই দুটাতে আছে যে কোনো এটা হ'ব তাৰ পিছত 2 নম্বৰটো কাৰণে চাও ওকে কে কথা ডিসক্ৰিমিনেটৰ চাম minus 2 root 3 কি হৈ যাব whole square minus 4 into a জায়গাত কি আছে 2 আৰু c জায়গাত কি আছে 1 minus 2 root 2 square মানে কি হৈ যাব 8 minus ওপৰত আছে কাৰণে তো প্লাস 8 হৈ গল 4 দুগুণ কি যাব 8 8 8 শূন্য মানে b square minus 4ac তো কি হ'ল equal to 0 হ'ল দেন মূল দুটা কি যাব সমান হ'ব ঠিক আছে সমীকৰণটো দুটা সমানৰ বাস্তৱ মূল মানে b2 2 হতে সমান হ'ব ওকে b2 2 that means থাকি গল c2 1 ঠিক আছে না মানে greater than 0 হলে দুটা বেলেগ বেলেগ মূল ঠিক আছে ইকুয়াল 0 হলে সমান মূল লেস দেন 0 হলে বাস্তৱ মূলই নাই গতিকে অপচনটো কোনটো c কারণ a কাৰ লগত মিলিছে 3 b2 নিজে 2 লগত মিলিছে c2 1 তো a3 b2 c1 ইয়াৰ পিছত কি দিছে 33 কি দিছে যদি 5k plus 2x square plus 4x minus 3 equal to 0 সমীকৰণৰ মূল দুটা এটা আনটোৰ প্ৰতিক্ৰম তেন্তে k ভ্যালুটো কি বুলি কৈছে মাইনাস ওকে এটা আনটো প্ৰতিক্ৰম ওকে ঠিক আছে k ভ্যালুটো কি বুলি কৈছে মাইনাস তো এটা যদি আলফা হয় ইনটু 1 বাই আলফা আৰু এটা আলফা হলে ইটো 1 বাই আলফা প্ৰডাক্ট অফ 0 সদায় কি যাব c বাই এটো কি হৈ গল ক্যান্সেল দ্যাট মিন্স কি যাব a ইকুয়াল টু কি যাব c what is the value of a 5k plus 2 and what is the value of c what is the value of c minus c then 5k equal to plus to কিনা কিছু গলে minus 5 then k equal to minus 5 by 5 মানে কিছু minus 1 তো যুক্তিটো শুদ্ধ okay next কি দিছে if a equal to c then roots of ax square plus bx plus c equal to 0 reciprocal to each other যদি a equal to c হয় তেন্তে আনটো প্ৰতিক্ৰম হয় তো অপচন মই কি লিখি দিম a is আচ্ছা ও ইয়াত তেনেকে নাই ন ওকে a আৰু r দুইটা ফুট r হলেৰ শুদ্ধ বাক্য ইয়াস অপচন বি মানে ইন জেনাৰেল মানে এটা চোৱা মানে ষ্টুডেন্টৰ তো তেনেকে পতককে ভুল হৈ যায় a আৰু r দুইটাই সত্য r হল এৰ শুদ্ধ বাক্য তো এনেকে থাকে ন তো হেতু কাৰণে মোৰ ধৰা ইমান স্পিডত কৈ থাকোঁতে তো পতককে a বুলি কৈ দিলো ঠিক আছে না আৰু তোমালোকে এমসিকিউজ খন পেনৰে যদি কৰা তো একবাৰ যদি কৰি দিয়া ঠিক আছে না তো তেতিয়াতো কি হৈ যাব কি গৈ পেলা
ভুলে হৈ গ'ল কাৰণ দুবাৰ মাৰি দিলে হয় সেইকাৰণে একদম মোৰ কেয়াৰফুল দেই মোৰ কেয়াৰফুল তুমি একবাৰ বোলে কাট পেঞ্চিলে কৰি লৈছা তেনে নাজানো ইমানখিনি কৰিবলৈ সময় থাকে না সেইটো তোমালোকে জানিবা তোমালোকৰ মানে স্পীডটো কিমান তো আমিতো তুমি ধৰা এক্সপ্লেইন কৰি কৰোঁতেও তুমি চোৱা গোটেইটো বস্তুটো এক্সপ্লেইন কৰি দিছোঁ তথাপিতো 1 ঘণ্টা বেছি নালাগে মানে ধৰা আৰু যদি নিজে কৰোঁ তেতিয়াতো আৰু কম সময় লাগিব ন সো নেক্সট 1 ঘণ্টা লাগেহে যেন তেন ধৰা কিছুমান পেপাৰত 1 ঘণ্টা লাগে কিছুমান পেপাৰত 1 ঘণ্টা নালাগে তাকো এক্সপ্লেইন কৰি গৈছোঁ কথা পাতি গৈছোঁ গতিকে সেই সিমানটো স্পীডত আহিবা ইয়াতকৈ বেছি স্পীডত আহিব লাগে টিচাৰতকৈ মানে মানে হেৰি হয় মানে যোন তোমালোকৰ শিক্ষা গুৰু হয় যোনে তোমালোকক টিউশ্যনছ কৰে বা স্কুলত কৰে তো এনেকুৱা এষাৰ কথা আছিলে গুৰুতকৈ শিষ্য জ্ঞান খুচৰি লয় জ্ঞান গতিকে সদায় শিষ্যজন গুৰুতকৈ ওপৰত হ'ব লাগে সব ক্ষেত্ৰতে মানে ঠিক আছে কিয় হ'ল কেলে হ'ল প্ৰতিটো কথা সুধিব লাগে এনিৱে আমি কুৱেশ্যনটো কৰোঁ দেন কিউ আৰ এইটো মেথছ কালি কৰিছোঁ এখন পেপাৰত আছে চাগে তো এইটো নকৰোঁ আৰু তো কিউ আৰ আৰু এ বি পেৰেলেল তো ডেট মিনছ কি যাব a2/a2 ইকুৱেল টু a2/a2 হ'ব আৰু আৰ পি আৰু যদি বি ডিও পেৰেলেল হয় দেন a2/a2 a2/a2 আল্টিমেটলি কি যাব চি কিউ বাই এ কিউ ইজ একজেক্টলি ইকুৱেল টু চি পি বাই এইটো কি দি থোৱা আছে ডি অ'কে চি পি বাই অ'কে পি ডি ঠিক আছে না ভেলু কেইটা দি থোৱা আছে চি কিউ ভেলু দি থোৱা আছে কিউ এ ভেলু দি থোৱা আছে চি পি ভেলু দি থোৱা আছে পি ডি ভেলু দি থোৱা আছে একজেক্টলি এইটো কুৱেশ্যন আমি কৰিছোঁ তো কৰি দিবা নেক্সট ওলাই যাব আনচাৰটো মই কি আছিলে পাহৰিলোঁ বাৰু আচ্ছা এইটো 1 আছিলে চাগে পাহৰিলোঁ আই ফৰগেট দ্যাট থিংছ অ'কে চ' কৰি ল'বা নে কৰি দিব লাগে নেকি কৰি দিব লাগে যদি কোৱা কৰিয়ে দিম ইমানখিনি কৰিলোঁ এতিয়া ক'লোঁ যেতিয়া কৰি দিয়ে দিওঁ তো চি কিউ মানে কি গ'ল x + 2 আৰু কিউ এ মানে কি গ'ল x মানে চি পি মানে কি গ'ল 5x + 4 এণ্ড পি ডি মানে কি যাব 3x তো x + 2 ইনটু কি যাব 3x এণ্ড এইপিনে হৈ গ'ল x ইনটু 5x + 4 x ইনটু 3 দেন কি যাব 3x² + 6x x ইনটু 5 কি যাব 5x² + কি যাব 4x 6x পৰা পিনে গুচি আহিলে 4x টো পিনে গুচি আহিলে কি যাব 2x কাৰণ মাইনাছ হৈ যাব এইটো 5x² পৰা 3x পিনে গুচি গ'লে তো 2x² 2 কেনসেল ইয়াত x এটা আছে দুটা আছে তো এইটো থাকি গ'লে পিনে x এপিনে সব কেনসেল হ'ল 1 স্পিডত কৰি দিলোঁ হৈ গ'ল নেক্সট যদি এটা বৃত্তৰ ব্যাসৰ মূল বিন্দু ইমান -50 আৰু a0 হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব ব্যাসৰ মূল বিন্দু মানে এণ্ড পইণ্টছ ঠিক আছে নাই তো -5 আৰু 0 তেন আমি ব্যাসাৰ্ধ উলিয়াব লাগে তো ব্যাসাৰ্ধ উলিয়াবলৈ আমি দুটা ৱেট কৰিব পাৰোঁ কি যাব এটা হৈ গ'ল মধ্যবিন্দুডাল উলিয়াই পেলাই আমি এনেকৈ কৰিব পাৰোঁ যিটো আমাৰ কাৰণে কি যাব বহুত দীঘল হৈ যাব তো মধ্যবিন্দু ওলালে আমাৰ কি যাব চেণ্টাৰটো হ'ব দেন সেইটো পাই এইটো ব্যাসাৰ্ধ উলিয়াই দিব পাৰোঁ আৰু এটা ব্যাসডালকে উলিয়াই পেলাওঁ ব্যাসডালক উলিয়াই পেলাই আমি কি কৰি দিম তাক আধা কৰি দিম হয় গতিকে ব্যাসডাল যদি আমি উলিয়াওঁ 1 - 5 কি যাব 6ৰ স্কোয়াৰ প্লাস ওকে এইটো আছে 0 0 - 4 ইমান পটাপট কৰি দিছোঁ 6 স্কোয়াৰ মানে কি যাব 36 এপিনে হৈ যাব কি যাব 4 স্কোয়াৰ মানে 16 দ্যাট মিন্স কি যাব 52 আৰু 52 মানে হৈ যাব 4 * 13 তো √2 √13 তো অপশনটো এটো হ'ব লাগে সরি মামাক এটো 2 √13 এটো ব্যাসডালে হ'ল আমাক এটা ব্যাসাৰ্ধ 2 টো গুচি গ'ল দেন থাকি গ'ল √3 ঠিক আছে √13 ওকে এটো হৈ গ'ল ব্যাসাৰ্ধ ওকে আমাক ব্যাসাৰ্ধ সুধিছিলে ব্যাসডালৰ মই ঘপকে পাহৰি গৈছিলোঁ তো ব্যাসডাল মানে আমাক কি উলিয়াব দিছে ব্যাসাৰ্ধ ওকে ঠিক আছে তো গতিকে ব্যাসাৰ্ধ হৈ গ'ল √13 একক ওকে নেক্সট okay if a61 b82 c94 and dxt are the vertices of a parallelogram abcd then the value of x so eto a b c aru ki jabo d a hoy gele ki jabo 61 b hoy gel tomar 82 c hoy gel tomar 94 and d hoy gel x ki hoy gel 3 ঠিক আছে না আমাক কি দিছে আমাক ভ্যালু অফ এটো উলিয়াব দিছে তো আমি এটো যদি চাও ইয়াৰ যদি মধ্যবিন্দুটা চাও ঠিক আছে না ইয়াৰ মধ্যবিন্দু যদি আমি চাই লও তো 9 6 কিমান হৈ যাব 9 6 ওকে 15/2 ওকে 15/2 ঠিক আছে কারণ ইয়াত আছে 6 ইয়াত আছে 9 ওকে 6 + 9 15/2 বাকিটো নালাগে মানে কিয় নালাগে কারণ x টো হে আছে
ঠিক আছে নাই এতিয়া ইয়াক যদি আমি মধ্যবিন্দু উলিয়াও ঠিক আছে ইয়াক যদি মধ্যবিন্দুটো উলিয়াও চোৱা 15/2 এটো মধ্যবিন্দু ওলাল ন ইয়াত তো এটোটো এডাল কৰ্ণৰো মধ্যবিন্দু হ'ব কাৰণ সমান্তৰিক বুলি কৈছে ন সমান্তৰিক কৈছে না সমান্তৰিকৰ দুইডাল কৰ্ণ কি হয় সমানে দ্বিখণ্ডিত হয় তো এডাল কৰ্ণৰ বিন্দু যোনটো হ'ব একেডাল এটো কৰ্ণ একেটাইটো বিন্দু হয় তো ইয়াৰ যদি মধ্যবিন্দু সমানে দ্বিখণ্ডিত মানে সমানে দুটা ভাগ মানে মধ্যবিন্দু যদি উলিয়াও 16 + 9 কিমান হ'ব 15/2 y টো নালাগে উলিয়াব কাৰণ এটো x টো x ৰ জায়গাতে আছে ন এটো যেটো দিছে গতিকে এই বিন্দুটো এডালৰ কাৰণে যদি আমি চাও তাৰো মধ্যবিন্দুৰ কাৰণে এটো x ৰ জায়গাতে এটো হ'ব that means 8 + x by 8 এটোত আছে 8 + x divided by 2 হ'ব 2 আৰু 2 কি হৈ গ'ল কেনসেল থাকি গ'ল কি 15 = 8 + x 8 2 ইপিনে গুচি আহিলে 7 = x তো এবিলাক এনেকে মানে তুমি ন এনেকে কৰিলে তোমাৰ মেথবিলাক তুমি কম টাইম লাগিব তোমালোকৰ অন্য একো কথা নাই এখন আয়তাকাৰ বাগিচাৰ পস্থতকৈ দিক 4 মিটাৰ বেছি তো ইয়াৰ পৰিসীমাৰ আধা হ'ল 12 সেন্টিমিটাৰ বাগিচাখনৰ দিক আৰু পস্থ ঠিক আছে তো বাগিচাৰ পস্থতকৈ পস্থ যিমান পস্থ যদি x হয় দিক কিমান হ'ব x + 4 তো x + 4 ইনটু কি যাব 2 তো এটো হৈ গ'ল পৰিসীমা আৰু পৰিসীমাৰ আধা মানে কি যাব হাফ ইজ এক্স্যাক্টলি ইকুয়াল টু কি বুলি কৈছে 12 হল তেন 2 আৰু 2 কি হৈ গ'ল গুচি গ'ল x + x মানে কি যাব টুৱাইস x 4 টো ইপিনে গুচি গ'লে মাইনাস হৈ যাব 8 দেন x ইকুয়াল টু কি হৈ যাব 4 কাৰণ 8ক 2 ৰে হৰণ কৰিলে 4 ঠিক আছে না দ্যাট মিন্স পস্থ 4 আৰু পস্থতকৈ দিক 4 বেছি তো 4 লগত 4 বেছি কি যাব 8 বুজি পালা কি নাই এখন আয়তাকাৰ বাগিচাৰ পস্থ যিমান তাতকৈ দিক 4 মিটাৰ বেছি তো পস্থ যদি x হয় দিক কি হৈ যাব x + 4 গতিকে দিক যোগ পস্থ দিক x দিক x + 4 পস্থ x ঠিক আছে একে কথা আৰু প্লাসটো কথা না দিক যোগ পস্থ ইনটু 2 হেতুৱে হৈ যাব কি হৈ যাব পৰিসীমা আৰু হাফ মানে পৰিসীমাৰ আধা ইজ এক্স্যাক্টলি ইকুয়াল টু কি কৈছে 12 নাও 2 2 কাটিলো x + x টুৱাইস x + 4 টো ইপিনে পঠিয়াই দিলো 12 পৰা 4 গুচি গ'ল 8 আকৌ 2 টো কেপিনে পঠিয়াই দিলো 8 পৰা 8ক 2 ৰে হৰণ কৰিলে 4 1 + tan স্কয়ার 1 + tan স্কয়ার মানে কি যাব sec স্কয়ার এটো ফর্মুলা হয় আর 1 + cot স্কয়ার মানে কি যাব cos sec স্কয়ার এ sec স্কয়ার এ মানে কি যাব 1 / cos স্কয়ার আর cos স্কয়ার মানে 1 / sin স্কয়ার তো উল্টি যাব 1 / cos স্কয়ার এ 1 / sin স্কয়ার কি যাব sin স্কয়ার a / 1 sin স্কয়ার / 1 মানে কি যাব tan স্কয়ার a ওকে x আৰু x ৰে ভাগ কৰি পোৱা ভাগফল আৰু ভাগ কি x আৰু -1 হ'ব কাৰণ 0 x ৰ 0 যদি 0 দিও 0² -1 -1 ঠিক আছে তো এনেকে আমি ডাইৰেক্ট দেখিলে x আৰু -1 টো হ'ব বুলি গমে পাও তোমালোকে যদি এনেকে কৰি চাব বিচাৰন কৰি চাবা আৰু x যদি আমি ডিভাইড কৰি থাকি যাব কি যাব x ঠিক আছে আমাক কি দিছে ওকে x তো x * x কি যাব x², ওকে x² দেন থাকি গল কি x * x x² আচ্ছা আমি তো মাইনাস কৰি দিলে -1 তো ভাগ ফল হৈ গল x আৰু ভাগ কি হৈ গল কি -1 হৈ গল নেক্সট 40 নাম্বার x - y = 2 will intersect each other okay আচ্ছা আচ্ছা x + y = 2 আৰু x - y = 2 লেখ দুডালে পৰস্পৰ কটাকটি কৰা বিন্দুটো মানে কটাকটি কৰা বিন্দু মানে কি বুজি পাইছ না আমি মানে সমাধানটো এই দুটাক আমি কি কৰিব লাগে সমাধান তো এইকনে মুখতে কৈ দিব পাৰো আমি চোৱা প্লাস সমীকৰণটো যদি আমি প্লাস কৰি দিও +y আৰু -y কি যাব কেনসেল x + x মানে কি যাব টুৱাইস x এপিনে 2 আৰু 2 কিমান হৈ গল 4 দ্যাট মিন্স x ৰ ভ্যালুটো কি যাব 2 x ৰ ভ্যালু কত 2 আছে আচ্ছা ইয়াটো 2 আছে ইয়াটো 2 আছে হল এতিয়া x ৰ ভ্যালু যদি আমি 2 দি দিও ঠিক আছে না x ৰ ভ্যালু যদি 2 দি দিও কোবাত ওকে y ভ্যালুটো কি ওলাই গল y ভ্যালুটো দেখোন 2 ওলাইছে ইন জেনাৰেলি লৰাটো ইমান পটকে ভুল কৰা নাই জলে ন পেপাৰখন ঠিক আছে আকবা সাইড নটাবিও এটো বস্তু x + y = 2 x - y = 2 আছে তো x + y = 2 আৰু x - y = 2 যদি সমীকৰণ দুটা আমি প্লাস কৰো টুৱাইস x x + x টুৱাইস x কাৰণ সমীকৰণটো আমি প্লাস কৰি দিছো এটা প্লাসত আছে এটা মাইনাস 2 2 4 দেন x ৰ ভ্যালুটো হৈ গল 2 এটা x ৰ ভ্যালুটো যদি আমি পাতি দিও 2
ওকে নাই কৰা ভুল চোৱা এইটোৱে x ৰ ভ্যালুটো যদি আমি পাতি দিয়া গলে 2 2 plus y equal to 2 then y equal to 2 minus 2 a plus তে বিনা গৈছে 2 minus 2 equal to 0 ওকে আনসার এটো নেক্সট এটা সমবাহু ত্ৰিভুজৰ মই একদম ঘৰুৱা নিচিনাকৈ পঢ়াই আছো আৰু ইমান বেছি হেৰিছে মাৰি থকা নাই আৰু মাথা যিটো আহিছে এনেকৈ পঢ়াই গৈ আছো তো এটা সমবাহু ত্ৰিভুজৰ উন্নতি আৰু বাহুৰ অনুপাত ইয়েস ওকে √3/2 হ'ব বাহুৰ অনুপাত বিটুইন ইকুইলেটাৰেল ট্ৰায়াঙ্গল ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ h ইকুৱেল টু কি হয় √3/2a এন্ড বাহুটো কি যাব a হ'ব ঠিক আছে নাই এটো উন্নতিডাল এডাল হয় মানে আমাক কি সুধিছে এটা উন্নতি মানে হৈ গ'ল √3/2a এন্ড বাহুটোতো a হ'ব কাৰণ ইকুইলেটাৰেল ট্ৰায়াঙ্গল হয় আমিতো নাজানো এটো গুছি গ'ল থাকি গ'ল কি √3/2 ডিভাইডেড বাই 2 নিলে অনুপাতটো কি যাব √3/2 নেক্সট ওকে sin θ plus cos θ গ'ল √3 এটোতো শুদ্ধ হয় কাৰণ আমি স্কয়াৰ কৰি দিব লাগিব তো sin θ plus cos θ equal to √3 then squaring কৰি দিও ঠিক আছে না এটো গুছি গ'ল তো sin θ plus cos θ মানে কি যাব sin square θ plus cos square θ plus 2 sin θ into cos θ equal to 3 এটো মানে কি যাব 1 ঠিক আছে না 1 টু ইপিনে গুছি গ'লে কি যাব 2 sin θ into cos θ equal to 1 to বিনা গ'লে 3 পাওয়ান গুছি গ'লে কি যাব 2 এটো আৰু এটো ক্যান্সেল থাকি গ'ল 1 তো sin θ into cos θ equal to 1 তো 42 তো শুদ্ধ তাৰ পিছত নেক্সট কোৱেশ্চন কি দি থোৱা আছে a আৰু b যদি পূৰক কোণ হয় sin ৰ লগত cos হ'ব cosecটো নহব tan ৰ লগত cot হ'ব নহব cos ৰ লগত cot নহয় cos ৰ লগত sin হ'ব sec ৰ লগত cosec হয় আৰু এংগল এটাত a এটাত b yes অপচন কোনটো যাব d এটা ত্ৰিকোণমিতিত বহুত ভালকে শিকাই থোৱা আছিল ওকে নেক্সট DE parallel AB ওকে যদি AB ডালৰ ভ্যালুটো কিমান বুলি দিছে A আৰু DE ডাল কি বুলি কৈছে X আৰু BE ডালক কি বুলি কৈছে B আৰু EC ডালক কি বুলি কৈছে C তেতিয়া X ৰ ভ্যালুটো খুদিছে মানে আচ্ছা এটো যেহেতু প্যারালাল তো এডাল আৰু এডাল যেহেতু প্যারালাল দ্যাট মিন্স A কোনটো প্যারালাল লাইন আৰু এডাল লাইন প্যারালাল লাইন আৰু এডাল লাইন কি যাব কারেসপন্ডিং অ্যাঙ্গল হ'ব আৰু এই অ্যাঙ্গলটো সাধাৰণ কোণ দ্যাট মিন্স এই সৰু ত্ৰিভুজটো আৰু এই ডাঙৰ ত্ৰিভুজটো সদায় কি হৈ যাব সদৃশ হৈ যাব আৰু সদৃশ ত্ৰিভুজত কি হৈ যাব এই CE ইয়াৰ CE ডাল ওকে ডিভাইডেড বাই C ডাল কাৰ লগত ইকুৱেল হ'ব CB লগত ইকুৱেল হ'ব ইকুৱেল টু ইয়াৰ DE ডাল equal to DE by কি হৈ যাব AB ঠিক আছে এটা CE C মানে কি হয় C আছে আৰু CB মানে গুটেটো হ'ব না CB মানে গুটেটো দ্যাট মিন্স C প্লাস কি যাব B আৰু DE D মানে X আৰু AB মানে কি যাব A দেন আমাক X ৰ ভ্যালুটো বুজি দিছে এটো কিনে গুছি যাব দেন AC equal to কি যাব C plus B equal to X ঠিক আছে তো x বলে তো কি যাব ac বাই 1 c plus b বা b plus c একে কথা তো এটো হৈ গল অপচন নেক্সট p square equal to 32/50 হয় তেন্তে p কি হ'ব p square ওকে p square equal to 32/50 then p equal to √32/50 root over কি যাব 32 √50 √32 মানে 4√2 √50 মানে 5√2 √2 ক্যান্সেল থাকে গল 4/5 আৰু 4/5 এটা পৰিমেয় সংখ্যা ওকে ঠিক আছে মই বৰপেটাৰ পেপাৰখন তোমালোকক কৰি দিলো এতিয়া তোমালোকে মোক ভিডিও কিনি সোৱাৰ পিছত মই যে কৈছিলো মোক মৰিগাঁও ডিব্ৰুগড় গোৱালপাৰা ধুবুৰী এই ডিস্ট্ৰিক্টৰ পেপাৰ এখন লাগে পাৰা যদি কাইন্ডলি তোমালোকে শেয়াৰ কৰি দিয়া ঠিক আছে বাই বাই